হাই 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 বন্যপ্রাণী সুরক্ষা বিভাগ হাই 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 ইনকলাব জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 চন্দ্রপুর দিগাৰু পথত বন্য হস্তি মুক্ত বিচৰণ ৰোধ কৰক ৰোধ কৰক ৰোধ কৰক চন্দ্ৰপুৰ দিগাৰু পথত বন্য হস্তি মুক্ত বিচৰণ ৰোধ কৰক ৰোধ কৰক ৰোধ কৰক বন বিভাগ হাই 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 বন্যপ্ৰাণী সুৰক্ষা বিভাগ হাই 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 পানবাৰী গাঁও কল্যাণ সমিতি জিন্দাবাদ 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 নলগুৰি ৰাইজ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। হয়, আজি কিছুদিন ধৰি বন্য হস্তীৰ আক্ৰমণত ইয়াৰ ৰাজহুৱা যি আমাৰ মানুহবোৰ আছে, এই অহা যোৱা ৰাস্তা এটাই আৰু এই অহা যোৱা ৰাস্তা দি গৈ থকা অৱস্থাতে এজন মানুহৰ মৃত্যু হ'ল। তাৰ পিছতো বিভাগীয় কৰ্তৃপক্ষক আমি বহুবাৰ জনোৱাৰ পিছতো আমি ডিচি মহোদয়কো মেম'ৰেণ্ডাম এখন দিছিলোঁ যে এই ৰাস্তা দি গৈ অহা যোৱা কৰাত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে যিসকল আমাৰ উদীয়মান যুৱক যুৱতী আছে বাহিৰলৈ কৰ্মসংস্থাপনত যায় আৰু তেওঁলোকে ৰাতি আহোঁতে দেৰি হয় আৰু দেৰি হোৱাৰ ফলত তেওঁলোকে জাক পাতি আহিব লগা হয় বা হাতীৰ ভয়ত তেওঁলোকে বহু সময় চন্দ্ৰপুৰতে থাকিব লগা হয়। সেইকাৰণে আমি ডিচি মহোদয়ক মেম'ৰেণ্ডাম এখন দিছিলোঁ, তাৰ কোনো ফলপ্ৰসূ দেখা নাপালোঁ আৰু অতি শীঘ্ৰে তেওঁলোকে কোনো ব্যৱস্থা লোৱা দেখা নাপালোঁ। তাৰ লগতে ৱাইল্ড লাইফ চেঞ্চুৰীটো আমাৰ লগতে এটা আছে, বুন্দাত আছে আৰু বুন্দাৰ শাখা এটা আছে আৰু তেওঁলোকক জনোৱাৰ পিছতে তেওঁলোকে কয় আমাৰ এৰিয়া নপৰে। এইটো কি ভাৰত পাকিস্তানৰ বৰ্ডাৰ নেকি যে তেওঁলোকে আমাৰ এৰিয়া নপৰে বুলি যে দুখ সাব্যস্ত কৰি বহি থাকিব বিচাৰিছে? এইটো কোনো কাৰণতে মানি লোৱা নহ'ব। তেওঁলোকে ইচ্ছা কৰিলে প্ৰটেকশ্যন দিব পাৰিলে হয় আৰু তাৰ ফলত ৰাতিপুৱা ভাগত যাওঁতে দুখন গাড়ী খুন্দিয়ালে, হাতীয়ে সংঘাতত লাগি কেনে দুজন আমাৰ ঠাকুৰকুছিৰে ল'ৰাকেইজনমানৰ কোনোমতে প্ৰাণ ৰক্ষা পৰিলে। কিন্তু এইটো ব্যৱস্থা তেওঁলোকে অতি সোনকালে ল'ব লাগিছিল আৰু যিহেতু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডিমৰীয়া সমষ্টি ইয়াতে ঘোষণা কৰিছে আৰু এই ডিমৰীয়া সমষ্টি চন্দ্ৰপুৰত যিবিলাক প্ৰতিষ্ঠান আছে চব ডিমৰীয়াতে লৈ গৈ আছে আৰু ডিমৰীয়াত লৈ যোৱাটো ৰাস্তা হ'ল এইটোৱেই, আমাৰ এইটোৱে এটা ঘাইপথ আছে, ৰাস্তা আছে আৰু এই ৰাস্তাটো কিয় ইমান দিনে ডাঙৰ কৰি বহল কৰা নহ'ল আৰু PWDৰ মানুহে কিয় এই ছাইডৰ যিবোৰ হাবি জংঘল আছে তেওঁলোকে কোনোদিন চাফা নকৰে? তাৰ ফলত বন্য হস্তি যদি লুকাই থাকে কোনো গম নাপায়। এই কামটো অতি সোনকালে কৰাৰ কাৰণে মই চৰকাৰক দাবী জনাইছোঁ আৰু ইয়াতে যিসকল মানুহৰ অনিষ্ট হ'ল তেওঁলোকক উচিত ক্ষতিপূৰণ দিবলৈ মই অনুৰোধ জনাইছোঁ আজি এই অৱস্থান ধৰ্মঘাটৰ পৰাই।